নমস্কাৰ এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো ষ্টুডিঅ মজাত মই নিশা শৰ্মা গোলাঘাটত নিজ মাতৃক বিচাৰি হাহাকাৰ এগৰাকী কণমানি কন্যাৰ ৮ বছৰীয়া কন্যাৰ ওপৰত মাহিমাকৰ অত্যাচাৰ দেওবাৰে সন্ধিয়াৰ ভাগত কান্দি থকা অৱস্থাত উদ্ধাৰ হল শিশুগৰাকী পুনৰবাৰ জনাইছো গোলাঘাটত নিজ মাতৃক বিচাৰি হাহাকাৰ কৰিছে এগৰাকী কণমানি কন্যাই ৮ বছৰীয়া কন্যাৰ ওপৰত মাহিমাকে চলালে অত্যাচাৰ দেওবাৰে সন্ধিয়াৰ ভাগত কান্দি থকা অৱস্থাত উদ্ধাৰ হৈছে শিশুগৰাকী গোলাঘাটত এগৰাকী ৮ বছৰীয়া কন্যাৰ ওপৰত মাহিমাকৰ অত্যাচাৰ গোলাঘাট নগৰৰ পাছালিক দেওবাৰে সন্ধিয়া এগৰাকী ৮ বছৰীয়া কন্যাক কান্দি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে ৰাইজে পোষ্ট কৰোত ওলাই পৰি গৃহ কন্দলৰ বলি হোৱা এই দুৰ্ভগীয়া কন্যাগৰাকীৰ ওপৰত মাহিমাকে চলোৱা অত্যাচাৰৰ ঘটনা ৰচনী প্ৰধান নামৰ এই ৮ বছৰীয়া কন্যাগৰাকীৰ মাতৃয়ে ৰূপা প্ৰধানে গৃহ কন্দল সৃষ্টি হোৱা স্বামী শ্যাম প্ৰধানক গতাই দিছিল কন্যাগৰাকী কিন্তু কন্যাগৰাকীক শ্যাম প্ৰধানে নিজ দ্বিতীয় পত্নীৰ ঘৰত অনাথ অত্যাচাৰৰ বলি হ'ল মাহিমা ৰচৰ ফলত এই কন্যাগৰাকী পিতৃ ঘৰৰ পৰা ওলাই আহি এতিয়া নিজ মাতৃক বিচাৰি ফুৰিছে ৮ বছৰীয়া শিশুগৰাকীয়ে আনফালে স্থানীয় ৰাইজে এই ঘটনা প্ৰত্যক্ষ কৰি তীব্ৰ গৰিহণা জনাইছে ই ৰিক্সা চলাই পৰিয়ালক পোহপাল কৰাৰ ক্ষেত্ৰত বিফল স্বামীয়ে দুখনকৈ বিয়া পাতি কন্যা সন্তানক নিৰ্যাতন হোৱাত অতি দুৰ্ভাগ্যজনক বুলিও মত পোষণ কৰিছে কন্যাটিক এনজিঅ বা ভাল পৰিয়ালক সমজাই দিয়াটো উচিত হ'ব বুলিও একাংশ লোকে মত পোষণ কৰিছে পুনৰবাৰ জনাইছো ৰুচন প্ৰধান নামৰ এই ৮ বছৰীয়া কন্যাগৰাকী নিজ মাতৃ ৰূপা প্ৰধানে গৃহ কন্দল সৃষ্টি হোৱাত স্বামী শ্যাম প্ৰধানক গতাই দিছিল কিন্তু কন্যাগৰাকীক শ্যাম প্ৰধানে নিজ দ্বিতীয় পত্নীৰ ঘৰৰ অনাথ অত্যাচাৰৰ বলি হ'ল এইগৰাকী কন্যা ফলত এই কন্যাগৰাকীৰ পিতৃ ঘৰৰ পৰা ওলাই আহি এতিয়া নিজ মাতৃক বিচাৰি ফুৰিছে আৰু কান্দিছে লগতে বিচাৰিছে তেখেতৰ মাতৃনো আছে ক'ত আনফালে স্থানীয় ৰাইজে এই ঘটনা প্ৰত্যক্ষ কৰি তীব্ৰ গৰিহণা দিয়াও দেখিবলৈ পোৱা গৈছে ই ৰিক্সা চলাই পৰিয়ালক পোহপাল দিয়াৰ ক্ষেত্ৰত বিফল স্বামীয়ে দুখনকৈ বিয়া পাতি কন্যা সন্তানক নিৰ্যাতন কৰাৰ বাবে অতি দুৰ্ভাগ্যজনক বুলিও মত পোষণ কৰিছে কন্যাটিক এনজিঅ বা ভাল পৰিয়ালক সমজাই দিয়াটো উচিত হ'ব বুলিও একাংশ লোকে মত পোষণ কৰাও দেখিবলৈ পোৱা গ'ল ঘটনাটো কি হ'ল মানে কি মই এতিয়া ঘৰত বহি আছিলোঁ মই ইয়াক ক'লোঁ জুইটো হৈ আছিলে বাহিৰত মই ইয়াক ক'লোঁ হেৰি কৰ মই ভাতটো বনাই আছোঁ তই থাকিবি তই খালি গুচি যাবি মাৰ ওচৰত তাতে সি মই আহি কিনে দেখিছোঁ কি ওলাই আহিলেহি তাৰপিছত তাত বিচাৰি লাগিলোঁ এইফালে গ'লোঁ বিচাৰি কিনে গ'লোঁ আপোনাৰ এই কলেজ দিনাৰ ফালে গ'লোঁ বিচাৰি কিনে তাত নাই আকৌ কোনোবা ফোন কৰিলে যে ইয়াত আছে বুলি পাছালিত তাৰপিছত এই ল'বলৈ আহিলে নাই নাই মাকে খালি গালি পাৰিলে তাক নাই মাৰা না মই আছো না মাৰা না তাক ৰাতিপুৱাই মানে কি কৰিলে গালি পাৰিলে তাক গা চা ধুব কাৰণে মাহীমাকে মাৰাও নাই গালি পাৰিছে গা চা ধুই ল চফা চিকুণ হ গালি পাৰি দিছে গালি মাৰপিট কৰা নাই তাৰপিছত মই ৰাতি সেই পলাই আহিলে মই ভাত বনাওঁতে এতিয়া ইয়াত আহি ৰখি আছে বোলে মই এইফালে বিচাৰি আছো মাহীমাকৰ লগত নাথাকো বুলি কৈছে নাথাকে তো মই আকৌ ওচৰত লৈ কিনে সমজাই দিব লাগিব এতিয়া যামে লৈ যাওঁ আপুনি কি দুজনী বিয়া পাতিছে নেকি মই দুজনী বিয়া পাতা ল'ৰা ছোৱালী কেইটা আপোনাৰ মই ল'ৰা ছোৱালী দুটা পালিব পৰা নাই যে ৰাস্তাত এৰিছে নেকি নহয় এৰা কথা নহয় নিজে গুচি আহিছে মইতো মাহীমাকে নামো নাজানো বুলি কৈ দিছে মাহীমাকেতো নামো নাজানো বুলি কৈ দিছে তাক কি ক'ব মাহীমাকে মাৰিছে বুলি কৈছে তাই মাৰিছে নেকি মৰা না মাৰিছে তাই কৈ আছে ৰাতিপুৱা মাৰিছে বুলি গালিয়ে পাৰিছিলে তোক কৈ দে কোনে মাৰিলে তোমাক পাপা আছিল না কেলে মাৰি শ্যাম প্ৰধান কেলে মাৰিলে তোমাক কেলে মাৰিলে তোমাক কোনে মাৰিলে কোন মাৰিলে তোমাক হাতত মাৰিলে ক'ত কৈ দিয়াচোন তুমি ক'ত মাৰিলে কোনো মাৰা নাই ক'ত মাৰিলে তোমাক
গোলাঘাট এটা বনাই বোলে হ'ব তুমি যে কান্দিবা দেই আছে আছে ৰ'বা আমি চব আছো চবেই আছে চিপছ খাই থাকা খোৱা তোৰ মা পাই যাবা তাহাঁতৰ মানে বাপেকৰ একো দায়িত্বই নাই আজি কেইদিনমানৰ আগতে এই ৰিক্সাৱালাটো ইহঁতৰ পংকজৰ ঘৰত গোলাঘাট এটা বনাই বোলে